যিহেতু আপোনালোকৰ সম্বৰ্ধনা পৰ্বৰ অনুষ্ঠান হ'ল, ইয়াৰ বিষয়ে সভাপতি আপুনি আজি আমি সকলোৱে একগোট হৈ আমাৰ মেম্বাৰসকল উপসভানেত্ৰীসকলে এই পঞ্চায়তত আগমনী 108 নং পঞ্চায়তত আহি আমি এই সভানেত্ৰীৰ অনুষ্ঠানটো কৰিলোঁ আৰু ৰাইজক মাতি আনিলোঁ। খুব ভাল লাগিছে। আমাক আজি ভোট দি জয়যুক্ত কৰি আজি এই জাগাত আমাক আনি দিছে। এইটোৱে আপুনি আগন্তুক ৰাইজৰ কেনেকুৱা ধৰণৰ ভাল কাম কৰিব বুলি আগন্তুক ৰাইজক আমি সকলোৰে ওচৰত যাম, ইহঁতৰ কি প্ৰব্লেম আছে আমি চাম আৰু আমাক ইয়াতো মাতিম। সকলোৰে ৰাস্তা ঘাট আৰু উন্নয়নমূলক কামবিলাক আমি কৰি যাম। সকলোৱে আমাৰ সদস্যবিলাকো কৰিব। হয়, কোন কোন লোকবিলাকে আপোনাক ইমান দূৰ আগবাঢ়ি আহিছে যে কি জনাব? আমাৰ লগত যি আহিছে আমাৰ ৱাৰ্ডৰ আছে কিছু দাদাসকল আৰু আমাৰ মেম্বাৰহঁতেও আছে মোৰ লগত আৰু ৰাইজৰ আশীৰ্বাদতো আছে। ইমান দূৰ আগবাঢ়ি অহাৰ আপোনাক কোন লোক আপোনাক সহায় কৰিছে? এই যিবিলাক লোক আপোনাক সহায় কৰিছে সেই লোকবিলাক আপোনাক আজি কি জনাব এই শুভদিনত? যি মানুহ মোক সহায় কৰিছে, প্ৰথমতে আমাৰ ৱাৰ্ডত আছে আমাৰ শিক্ষক, আমাৰ আৰু এটা দাদা আছে ৰঞ্জিত দা, আমাৰ সুশীল মাষ্টাৰ দাদা আৰু বিশেষ আৰু কাৰ্যকৰ্তা আছে। লগতে আমাৰ ভাইটি ৰতন দা আৰু আমাৰ চেলিম ভাই, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতৰ কাৰণে মই আজি মেম্বাৰৰ পৰা আমি সভাপতিলৈ আহিব পাৰিছোঁ আৰু তাৰ লগতে আমাৰ সদস্যসকলকো আমি ইহঁতক অভিনন্দন জ্ঞাপন কৰিছোঁ মোক আজি এই জাগাত আনিবৰ কাৰণে।